Hello everyone. তো যেহেতু আমি সকলোৱে গম পাইছোঁ যে ক্লাছ ফাৰ্ষ্ট ইয়াৰৰ ক্লাছ 11ৰ এক্সাম আহি আছে, তো আমি বায়'লজিৰ অধ্যায় চেপ্টাৰটো চমুকৈ অৰ্থাৎ যিবোৰ পইণ্ট এক্সামত সুধিব পাৰে বা ক'ৰ পৰা এক্সামত কুৱেশ্যন হ'ব পাৰে সেইবোৰ পইণ্ট আমি এটা সাম্যক জ্ঞান ল'ম। তো প্ৰথম আমি যে চাম কি আছে বস্তুটো যে সুপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন অৰ্থাৎ কি হ'ব যে সুপুষ্প উদ্ভিদ এবিধ কি ধৰেৰে তাহোন ডাঙৰ দীঘল হয় কি দেহৰ ভিতৰত থাকে কি কোষ কলা বা কি অংগ থাকে বা তেওঁৰ বৃদ্ধি কিদৰে হয় ক'ৰ পৰা হয় সকলো অংশৰ পৰা হয় নে নহয় সেই কথাটো ইয়াৰ দিয়া আছে। ঠিক আছে, শাৰীৰিক বিদ্যা এনাটমি অৰ্থাৎ কেনেকৈ তেওঁৰ গঠনটো এতিয়া এনাটমিত কি পঢ়া হয় যি উদ্ভিদৰ ভিতৰটো কিদৰে গঠন হৈছে অৰ্থাৎ কিদৰে সৃষ্টি হৈছে তাত কি আছে উদ্ভিদৰ দেহৰ ভিতৰটো সেইখিনি অধ্যয়ন কৰা হ'ব শাৰীৰিক বিদ্যাত। সো স্পেচিয়েলি এটা মেইন পইণ্ট হৈছে কি কলা। তো আমি ক্লাছ 9তে পঢ়ি আহিছিলোঁ কলা চেপ্টাৰ 6ত আছিলে যে কলা কি বস্তু। তাৰে আগতে আমি 5 নম্বৰ অধ্যায়ত ক্লাছ 9ত 5 নম্বৰ অধ্যায়ত পাইছিলোঁ যে কোষ কি বস্তু যে এটা একক বুলি কোৱা হয়, জীৱৰ গঠনৰ একক বুলি কোৱা হয়। ঠিক কলা কিদৰে গঠন হয় যে কোষবোৰ লগ হৈ কলাৰ সৃষ্টি কৰে। চ' আমি যদি কলা বুলি কি ক'ব যাওঁ এটা নিৰ্দিষ্ট শৈলীৰে সজ্জিত এটা নিৰ্দিষ্ট শৈলী অৰ্থাৎ এটা নিৰ্দিষ্ট পেটাৰ্ণত কি হৈ থাকে সজ্জিত হৈ থাকে আৰু নিৰ্দিষ্ট কাৰ্য কি দক্ষতা নিৰ্দিষ্ট কাৰ্য কৰিবৰ কাৰণে সিহঁতৰ কি থাকে কেপাচিটি থাকে। তো তেনেকুৱা কিছুমান কোষৰ সংগ্ৰহক কি বুলি ক'ম আমি কলা বুলি ক'ম। সাপোজ কি যে আমি যদি এমুঠি বালি লৈ এখন প্লেটত ছিটাই দিওঁ কি হ'ব বালিৰ কণিকাবোৰ ছিটিকি থাকিব। এটা ধৰিলেও যদি সেই প্ৰতিটো বালিৰ কণিকা একোটা কোষ, ঠিক আছে, যে এইটো বালিৰ কণিকা এইটো এটা কি কোষ। তো এতে যেতিয়া ছিটিয়াই দিয়াৰ লগে লগে এতে অসংখ্য বালিৰ কণিকা থাকিব অৰ্থাৎ সেই সকলোবোৰ কি বুলি ধৰিম আমি একোটা কোষ। এতিয়া সেই যিটো এটা পেটাৰ্ণত থাকিব সেই সকলোখিনিক মই একেলগ কৰি যদি মই একেলগে এই গোটেই ডিস্কখনৰ কথা কওঁ তাক কি বুলি ক'ম কলা। আৰু এই গোটেই যিটো এটা সংগ্ৰহ বা এটা ভঁৰাল হ'ল কোষৰ সেইটো কি হ'ব এটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিব। লাইক সাপোজ উদ্ভিদৰ বৃদ্ধিত সহায় কৰিব, কাঠি কাণ্ড মজবুত হোৱাত সহায় কৰিব, তো বিভিন্ন কাৰ্যত সহায় কৰিব। এইটো আছিল কলাৰ এটা জ্ঞান। চ' তাত কি আমি চাম ইম্পৰ্টেণ্ট বেচিকেলি যি কি কলা কেই প্ৰকাৰৰ। বেচিকেলি কলা কেই প্ৰকাৰৰ 2 প্ৰকাৰৰ, এটা হৈছে ভাজক কলা দ্বিতীয়টো হৈছে স্থায়ী কলা। এতিয়া ইয়াৰ ভিতৰত কি আহিব যে ভাজক কলা কাক বোলে এইটো স্পেচিয়েলি নুসুধে কাৰণ এইবোৰ ক্লাছ 9ৰে কুৱেশ্যন। তো এতিয়া ভাজক কলাৰ কি ভাগ আৰু ইহঁতৰ কাম কি সেইবোৰ আহিব যে অগ্ৰস্থ ভাজক কলা 3টা ভাগত ভাগ হয় যে অগ্ৰস্থ ভাজক কলা নিৱেশিত ভাজক কলা আৰু পাৰ্শ্বীয় ভাজক কলা। এতিয়া এই অগ্ৰস্থ ভাজক কলাৰ কি কাম নিৱেশিত ভাজক কলাৰ কি কাম বা পাৰ্শ্বীয় ভাজক কলাৰ কি কাম এইবোৰহে অৰ্থাৎ বৈশিষ্ট্যবোৰ কুৱেশ্যনত সোধা যায়। চ' মই এই বৃক্ষডাল কাষত অঁকা হৈছে। চ' ইয়াতে আমি দেখিব পাইছোঁ কি যে অগ্ৰস্থ ভাজক কলা স্পেচিয়েলি ওপৰ ভাগত দেখা যায়, নিৱেশিত ভাজক কলা কাণ্ড বা বিভিন্ন গাঁঠিবোৰত দেখা যায় আৰু পাৰ্শ্বীয় ভাজক কলা পাৰ্শ্ব অংশত দেখা যায়। এইটো চিম্পুল এটা অভ্যাস যি ভাজক কলা ক'ত দেখা যায়। এতিয়া কুৱেশ্যন কি সুধিব পাৰে যে অগ্ৰস্থ ভাজক কলাৰ বৈশিষ্ট্য কি অৰ্থাৎ অগ্ৰস্থ ভাজক কলাই কি কাম কৰে। এতিয়া আৰু এটা তাতে পইণ্ট আছে যে এই দুটা কলাক প্ৰাথমিক কলা বুলি কয় আৰু ইয়াক গৌণ কলা বুলিও কয়। প্ৰাথমিক আৰু ইয়াক কি কয় গৌণ কলা বুলিও কয়। চ' অগ্ৰস্থ ভাজক কলাৰ চিম্পল আমি আভাস ল'বলৈ গ'লে যে কি কাম কৰে কাণ্ড পাতৰ উৎপত্তি বা বৃদ্ধিত অৰিহণা যোগায় অৰ্থাৎ দৈৰ্ঘ্য বৃদ্ধি কৰে। আগ অংশ কি কৰিব ই বৃদ্ধি কৰিব। নিৱেশিত ভাজক কলাই কি কৰিব এই পুৰঠ হোৱাত সহায় কৰে অৰ্থাৎ এই গাঁঠি কাণ্ড এইবোৰ কি হ'ব পুৰঠ হোৱাত সহায় কৰে। আৰু পাৰ্শ্বীয় ভাজক কলাই কি কাম কৰে যি
যিবোৰ কষ্টযুক্ত যি অক্ষ সেই গঠন কৰাত সহায় কৰে ঠিক আছে সো এতিয়া সাপোজ কোৱেশ্চনটো হ'ল যি ভাজক কলা কেই প্ৰকাৰ অগ্ৰস্ত ভাজক কলা কি কাম কৰে বা অগ্ৰস্ত ভাজক কলাৰ এটা বৈশিষ্ট্য 1 নম্বৰি দিলে তো কি লিখিম আমি ই কাণ্ড বৃদ্ধিত সহায় কৰে ঠিক আছে সো মূল কাণ্ড আগ অংশত কি পোৱা যায় এই প্ৰাথমিক কলাবোৰ পোৱা যায় অৰ্থাৎ এই দুটা প্ৰাথমিক কলাবোৰ আমি ক'ত কাণ্ড আৰু মূলৰ অগ্ৰ অংশত পোৱা যায় সো এইখিনি আছিল সিম্পল সমূহ এটা আভাস যি কি চাম আমি জাস্ট চাম যি ইহঁতৰ বৈশিষ্ট্য কি যে অগ্ৰস্ত ভাজক কলা বৃদ্ধিত সহায় কৰিব হি কাণ্ড হ'ব পাৰে পাত হ'ব পাৰে নিবেশিত ভাজক কলা ক'ত থাকিব পুৰত অৰ্থাৎ ডাল কাণ্ড আদি পুৰথত সহায় কৰিব হয় আৰু পাৰ্শ্ব ভাজক কলা কি কাম কৰিব কাষ্টযুক্ত অক্ষত গঠনত সহায় কৰিব ঠিক আছে তাৰ পিছত ইয়াতে আৰু কিছুমান সংবহন কলা আদি কলা উপচৰ্মী কলা এইবোৰো অঞ্চল উদ্ভিদৰ প্ৰাথমিক দেহৰ কিছুমান অগ্ৰস্ত ভাজক কলাই বিশেষ অঞ্চল এইবোৰ সৃষ্টি কৰে যে অগ্ৰস্ত ভাজক কলাৰ কিছুমান বিশেষ অঞ্চল থাকে যাই যিবোৰে সংবহন কলা উপচৰ্মী কলা আদি কলা এইবোৰ সৃষ্টি কৰে সো যেহেতু এটো ওয়ান শট আমি এইবোৰ ভিতৰলৈ নাযাওঁ যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন এক্সামৰ কাৰণে হ'ব পাৰে জাষ্ট সেইখিনি আমি ডিছকাছ কৰিম নেক্সট আমি চাম যে স্থায়ী ভাজক কলা স্থায়ী ভাজক কলাক আৰু কি বুলি দুটা ভাগত ভাগ কৰা হৈছে সৰল স্থায়ী আৰু জটিল স্থায়ী এইখিনিও আমি আগতে পঢ়িছা যে ক্লাছ 9ত ভালদৰে পাইছিলা যে সৰল কলা আৰু জটিল কলা কি বা কি সিহঁতৰ ভিতৰত কি কলা থাকে যেনে আমি সৰল কলাৰ ভিতৰত পাইছিলোঁ পেৰেনকাইমা কোলেনকাইমা স্কেৰেনকাইমা এইবোৰ পাইছিলোঁ এইবোৰে কি কৰে যি পাতৰ লেহুকা হ'লেও যে ভাঙি নাযায় সেইহত কাম কৰে কাঠ বিভিন্ন এটা যি সাপোজ এটা ফল তাৰ যেনে নাৰিকলৰ বাকলি অংশত স্কেৰেনকাইমা পোৱা যায় হা সো ইহঁতৰো নিৰ্দিষ্ট কাম কৰে তো কুৱেশ্যন কি সুধিব হা কুৱেশ্যন সুধিব জিন পেৰেনকাইমাৰ কাম কি স্কেৰেনকাইমাৰ কাম কি ক্লোৰেনকাইমাৰ কাম কি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যে পেৰেনকাইমাবোৰে কি কৰে ঘূৰণীয়া ডিম্বাকৃতিৰ গোলাকাৰ হা বিভিন্ন আকাৰৰ হ'ব পাৰে ইহঁতৰ বেৰবোৰ কি চেলুলোজৰ দ্বাৰা গঠিত 1 নম্বৰি কুৱেশ্যন আহিব পাৰে চেলুলোজ ঠিক আছে তাৰ পিছত হালক সংলেখন প্ৰক্ৰিয়া খাদ্য সঞ্চয় নিখৰণ আদি কাৰ্যত কি কৰে পেৰেনকাইমা সম্পন্ন কৰে ঠিক আছে কোলেনকাইমা কি কৰে দ্বিবীজপত্ৰী উদ্ভিদৰ বহিস্থকৰ তলত শাৰীত থাকে এইবোৰ হা দ্বিবীজপত্ৰী উদ্ভিদৰ বহিস্থকত পোৱা যাব তো কোলেনকাইমা কোষে খাদ্য স্বয়ংগীকৰণ কৰিব পাৰে হা খাদ্যবোৰ কি কৰিব পাৰে স্বয়ংগীকৰণ কৰিব পাৰে আৰু কি হৰিত কণা থাকে স্কেৰেনকাইমাৰ কাম কি দীঘল ঠেক আৰু কম বেছি পৰিমাণে কোপযুক্ত লিগনিনেৰে গঠিত ইহৰ বেৰখন লিগনিনৰ দ্বাৰা গঠিত আৰু দৃঢ় কৰে ইয়াৰ বাকলি অংশ যে মই ক'লে নাৰিকলৰ বাকলিটো দৃঢ় কৰা স্কেৰেনকাইমা কৰে তো এইখিনি আছিল সৰল স্থায়ী কলাৰ ভিতৰত কলা কিছুমান বা কোষ এইবোৰ নিৰ্দিষ্ট কিছুমান কোষ পেৰেনকাইমা স্কেৰেনকাইমা আৰু কোলেনকাইমা এইবোৰ ভালদৰে চাব লাগিব বৈশিষ্ট্য নেক্সট জটিল স্থায়ী কলাৰ কি আমি জানো যে জাইলেম আৰু ফ্লেম সিহঁততো আৰু দুটা ভাগত আছে যি জাইলেম আৰু এটা আছে ফ্লোয়েম তো জাইলেমতো নিৰ্দিষ্ট কলা আছে যেনে জাইলেন পেৰেনকাইমা তাৰপিছত জাইলেন পেৰেনকাইমা জাইলেম তন্তু তাৰপিছত নলিকা ট্ৰেকাইট নলিকা
এইবোৰত কি পোৱা যায় জাইলেমত পোৱা যায় ঠিক তেনেকৈ ফ্লয়েমতো আছে ফ্লয়েমৰ কি কৰে ফ্লয়েমতো নিৰ্দিষ্ট যে চালনী নলিকা আছে সংগী কোষ আছে ফ্লয়েম তন্তু আছে ফ্লয়েম প্ৰেৰণকাইমা আছে তো ইহঁতৰ কি নিৰ্দিষ্ট কিছুমান অংগ আছে সো ইয়াতে মেইন পইণ্ট কি ইহঁতৰ বৈশিষ্ট্য কি কাম কৰে কি কাৰ্য কৰে যে জাইলেমে খাদ্য একদিশত বা খনিজ পদাৰ্থ পানী পাতল অৰ্থাৎ খাদ্য বনোৱাৰ বাবে সি উঠাই নিব পাৰে ই এটা দিশত যাব পাৰে ই দুটা দিশত অৰ্থাৎ খাদ্য যিবোৰ সৃষ্টি হ'ব সেই বিভিন্ন অংগত ই বিলাই দিব সো মেইন কামটো সেইটোৱে কিন্তু তাৰে লগতে বিভিন্ন বেলেগ আমি কিছুমান পইণ্ট আছে যিবোৰ আমি জানিব লাগিব এইখিনি আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম তো আজিৰ বাবে এইখিনি থেংক ইউ